সকলোকে স্বাগতম জানাইছো মোৰ নতুন এটি ভিডিঅলৈ। এতিয়া আজি মানে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি আজি ৰাতি আমি সবে মা পাপা গুচি গ'ল মন্দিৰত, মই আৰু আমাৰ পোৱালিবোৰ যোৱা নাই। তো এতিয়া আমি বৰ্তমান যাব ওলাইছো, আপোনালোকক দেখুৱাম কেনেকুৱা হয় ইয়াৰ প্ৰগ্ৰামবোৰ মানে তামিলনাডুত। ভিডিও থাকক আৰু ভিডিও ভাল পাইছে যদি লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু আপোনালোকৰ মৰম বহুত 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 আমাক দিব দেই। আৰু হেইটো চাই পাইছেনে ওপেনিং গেট, আৰু যিহেতু লেফট সাইডে আছে এই লেফট সাইডে থকাটো হৈছে মানে ইয়াত ৰাতিপুৱা সবে জুই জ্বলাই আৰু জুই জ্বলাই কিনে পুঙ্গল থয়, পুঙ্গল বুলি কয় এইটো। আৰু এইটো চাইছেনে ওপেনিং গেটখন। আৰু আমি বৰ্তমান বাহিৰত ওলাইছো দেখুৱাবলৈ, হেতুৰ কাৰণে দেখুৱাৰ পিছত আকৌ পূজা কৰিব যাম বুলি। আৰু একোৱে ৰেডি হোৱা নাই, হেতুৰ কাৰণে এনে আৰু বাহিৰত এনে ঘূৰি ফুৰি আছিলোঁ, লগতে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। চাইছেনে কিমান ধুনীয়াকৈ কৰিছে ইয়াত, মানে শিৱৰাত্ৰি বুলি ক'লে মানে একদম পুৰা ভালকে মানে আমাৰ সেইফালে। আৰু এইফালে চাইছেনে বেটা আৰু বেটি মানে একদম মনে মনে থকা নাই, একদম মানে কেনেকে কৰি আছে। আৰু এইখন মন্দিৰ যিহেতু মানে ভালকে বনোৱা হোৱা নাই, আধাই বনি আছে। একটা হৈছে শিৱ, তাৰপিছতকে মাজৰটো হৈছে ব্ৰহ্মা, তাৰপিছতকে সিফালৰটো হৈছে বিষ্ণু। ৰাতিৰ পোহৰত মানে ৰাতিৰ আন্ধাৰত দেখুৱাব নোৱাৰো, পোহৰ নাই, কিন্তু যেতিয়া সম্পূৰ্ণ হ'ব মন্দিৰটো তেতিয়া নিশ্চয় মই আপোনালোকক দেখুৱাম। আৰু এইখন মন্দিৰটো হৈছে নাচিপালিয়ামত, আমাৰ ঘৰৰ পৰা অলপ দূৰত কম, ওচৰত থকাটো মাহত গৈছে। আমি বৰ্তমান এইটোত চাই পাইছেনে তিনিখন মন্দিৰ, তিনিটা ভগৱানৰ কাৰণে, ব্ৰহ্মা বিষ্ণু তাৰপিছতকে শিৱ, এই তিনিজনৰ বহুত ধুনীয়াকৈ বনাইছে, কিন্তু সম্পূৰ্ণ হোৱা নাই, লাগিব আৰু ৩-৪ বছৰমান, তাৰপিছতকে সম্পূৰ্ণ কৰা হ'ব। আৰু এইফালে চাইছেনে নন্দী, ইমান ধুনীয়া দেখিছে নহয় জানো। আৰু এইফালে চাইছেনে আমি পূজা চূজা কৰি মানে এইফালে খাব আহি গ'লোঁ, ভাত খাবলৈ। এইটো মানে শিৱৰাত্ৰি ৰাতি দিয়ে। আৰু এইটো আমাৰ ঘৰৰ ওচৰৰ মন্দিৰ, আৰু পোনপ্ৰথমে আহি আমি কান্তৰা ভগৱানক সেৱা জনালোঁ। আপোনালোকে কান্তৰা মুভিখন নিশ্চয় চাইছে, মানে ভগৱানৰ মূৰটো গাহৰিৰ লিখীয়া আৰু শৰীৰটো মানুহৰ লিখীয়া। তেওঁক মানে ইয়াত পূজা কৰা হয়, কান্তৰা ভগৱান, সেইটো ভগৱানক আপোনালোকক দেখুৱালে। আৰু ইয়াত হৈছে তাৰ ওচৰতে থকা শিৱ মন্দিৰখন, শিৱলিংখন অলপ ডাঙৰ আছে। আৰু চব বছৰতে আমি ইয়াতে আহোঁ পূজা কৰিবলৈ, ওচৰত থকাৰ কাৰণে। আৰু ৰাত্ৰি জগা হয়, গোটেই ৰাতিটো নোহোৱাকৈ মন্দিৰত থকা হয়। আৰু এইফালে চাইছেনে মন্দিৰখনৰ পূজা মানে মন্দিৰত বৰ্তমান ভিৰ দেখি পাইছেনে, ইমান মানে ভালকে মন্দিৰটো হোৱা নাই, তথাপিও মানে ইমান ভিৰ চাই পাইছেনে। একদম এওঁলোক চবেই ৰাতি নোহোৱাকৈ ইয়াতে মন্দিৰত থাকিব। আৰু এঘণ্টালৈকে মানে অভিষেক কৰা হৈছে ভগৱান শিৱৰ শিৱলিংটো, এইটোৰ কাৰণে মানে মই পূৰা কৰা নাই, যিমানটো পাৰিছোঁ মই কৰিছোঁ। প্ৰথমে পানীৰে অভিষেক কৰা হৈছে, চাই পাইছেনে। ওচৰতো গৈ মানে কৰিব নোৱাৰিলোঁ, একদম ভিৰৰ কাৰণে, সেইটোৰ কাৰণে ছাইডতে আমি থিয় হৈ আৰু ভিডিঅ' কৰিছোঁ, জুম কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। চাই পাইছেনে তামিলনাডুৰ মন্দিৰ আৰু পূজাৰীসকলক আপোনালোকে মন কৰকচোন বাৰু কেনেকৈ দেখিছে। আৰু এইফালে সৰু সৰু বাচ্চাবোৰ শংখ লৈ মানে শংখ বজাব আহিছে আৰু কৈছে আকা আকা আমাক কেমেৰা কৰিব না ভালকৈ বোলে। কিন্তু মই আগত গৈ ভিডিঅ' কৰিব পৰা নাই মানুহৰ কাৰণে, তথাপিও এহেঁতি মানে মোক চাই আছে আৰু কেনেকৈ বজাইছে চাওক।
আৰু এতিয়া বৰ্তমান গাখীৰেৰে হৈ গ'ল। এতিয়া শিৱৰ কিন্তু গাখীৰেৰে মানে অভিষেক কৰা হৈছে, চাই পাইছিলোঁ বাৰু। আৰু পূজাৰীটোক মানে অলপ মানে মই একদম বৰ ডেঞ্জাৰকৈ দেখি পালোঁ দেই। নতুনকৈ আহিছে বুলি কৈছে আজি শিৱৰাত্ৰি যে, সেইটোৰ কাৰণে। বাকীবোৰ আপোনালোকে চাইছেনে, তেওঁ সহায় কৰাসকলক, তেওঁলোক মানে লোকেল পূজাৰী। আৰু এখেত হৈছে, এখেত আজি আহিছে শিৱৰাত্ৰি বুলি। পূৰা ফেচটোতো দেখুৱাব নোৱাৰোঁ, মানে যিমান পাৰোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যাক অঘৰী দেখিয়া লাগিছে, মই গিৰিয়েককো সুধিলোঁ, তথাপিও কৈছে ময়ো চোৱা নাই, আজি নতুনকৈ চাইছোঁ, বাহিৰৰ পৰা আহিছে নেকি বুলি তেখেতো কৈছিল। আৰু চাইছেনে ইমান ধুনীয়াকৈ অভিষেক কৰা হৈছে। আৰু তামিলনাডু তেনেকৈ হয়, আমাৰ সেইফালেও হয়, কিন্তু ইমান মানে মই চোৱা নাই যিহেতু, সেইটো কাৰণে মই যিহেতু ইয়াতে প্ৰথম চাইছোঁ, সেইটো কাৰণে কৈছোঁ দেই, বেয়া নাপাব। অসমত মই মন্দিৰ গৈছোঁ, সৰু সৰু মন্দিৰখনত গৈছোঁ, সেইটো কাৰণে কৈছোঁ। ডাঙৰ মন্দিৰত তেনেকুৱা অভিষেক মই দেখা নাই, কিন্তু তামিলনাডু তেনেকুৱাই হয়। হ'ব পাৰে অলপ বেলেগকৈ হ'ব পাৰে আমাৰ অসমত, কিন্তু মানে মই যিমানটো চাইছোঁ মানে ইমান দেৰিলৈকে অভিষেক কৰা নহয়। প্ৰথমে পানীৰে অভিষেক কৰা হয়, তাৰপিছতকৈ গাখীৰেদি, তাৰপিছতকৈ এইটো চাইছেনে, এতিয়া তাৰ ওপৰত শিৱলিংগৰ ওপৰত ঢালি দিয়া হৈছে দৈৰ লগত অভিষেক কৰা হৈছে। দৈৰ পিছত আহিব চন্দন আৰু মাহ হালধিৰে গা ধোৱা হ'ব। তাৰপিছতকৈ আকৌ পানীৰে ধোৱাব, তাৰপিছতকৈ আকৌ কল, তাৰপিছতকৈ খেজুৰ, এইবোৰ দি মানে অভিষেক কৰোৱা হ'ব। আৰু এইফালে বেটাই বদমাছ কৰি আছে, আৰু মই আপোনালোকক দেখুৱাইছোঁ আমি ক'ত থিয় হৈছোঁ। এইটো এজনী হৈছে মোৰ মানে মাৰ বাইকজনী, ওচৰত বুঢ়ী মানুহজনী চাই পালে এইজনী। আৰু ইমানতে ভিডিঅ' সামৰণি মাৰিছোঁ।